নমস্কাৰ সকলোকে স্বাগত জনাইছো মোৰ এখন ভিডিঅলৈ যোৱাবাৰো গ্ৰেড 3 পৰীক্ষাত মেথছৰ কোৱেশ্চন খুদিছিলে আৰু এইবাৰো মেথছৰ কোৱেশ্চন খুদিবই গতিকে যোৱাবাৰ পৰীক্ষাত কি মেথছৰ কোৱেশ্চন খুদিছিলে আৰু সেই মেথছৰ কোৱেশ্চনবিলাক কেনেকৈ সলিউশন হ'ব মোৰ এখন ভিডিঅ জানিব পাৰিব গতিকে ভিডিঅটো শেষলৈ চাব আৰু যদি ভিডিঅটো ভাল লাগে তেতিয়াহলে নিশ্চয় লাইক আৰু শেয়াৰ কৰিবই আৰু যিসকলে বৰ্তমান এডিআৰ পৰীক্ষাৰ কাৰণে ফর্ম ফিল আপ কৰিছে আৰু যদি পঢ়াশনা আৰম্ভ কৰা তেখেতসকলক কৈ দিছো কাৰণ বেছি দিন নাই পৰীক্ষা আৰু গতিকে পঢ়াশনা আৰম্ভ কৰাটো একেবাৰে জৰুৰী গতিকে প্ৰথম কোৱেশ্চন যোৱা বছৰ খুদিছিলে ইয়াত কৈছিলে যে প্ৰথম 54 ৰ পৰা ষ্টাৰ্ট দিছিলে কোৱেশ্চনটো ইয়াত কৈছে যে ইফ divide means addition plus means subtraction minus means multiplication and plus means division then the value of 18 divide 12 into 4 minus 5 তাৰ ভ্যালুটো কিমান হ'ব খুদিছে গৰিয়া চাও যে এনেকুৱা আপোনাৰ গ্ৰেড 3 পৰীক্ষাত থাকে কোৱেশ্চনবিলাক যে আপোনাৰ কেতিয়াবা আপোনাৰ মিনিং হিচাপে আপোনাৰ কৈতে যে আপোনাৰ ডিভাইড হলে আপোনাৰ কি হ'ব মাইনাস প্লাস হ'ব বা সাপোজ আপোনাৰ মাল্টিপ্লিকেশন হলে কি হ'ব গুটি এনেকৈ দিয়া থাকে গৰিয়া এনেকুৱা কোৱেশ্চনবিলাক প্ৰায় কমন পৰে গৰিয়া প্ৰথম কোৱেশ্চনটো কৈছে 18 divide 12 আছে গতি আমি অলৰেডি কৈছে যে আপোনাৰ ডিভাইড মানে কি হয় প্লাস হয় বুলি কৈছে গটিকে ইয়াৰ যদি কোৱেশ্চন আমি যে সলিউশন তেতিয়া এনেকুৱা হ'ব ইয়াত আছে 18 আছে ডিভাইড মিন্স হৈছে আপোনাৰ প্লাস ডিভাইড মিন্স হৈছে এডিশন মানে হল প্লাস হয়নে প্লাস লিখি ললো ইয়াতে আমি তাৰ পিছত আছে ইয়াতে 12 এটা ইকুয়াল 12 তাৰপিছত ক্ৰস মানে আপোনাৰ মাল্টিপ্লিকেশন মিন্স বুলি কৈছে মাল্টিপ্লিকেশন মিন্স ডিভিজন হয়নে মাল্টিপ্লিকেশন মিন্স হৈছে ডিভিজন যে ডিভিজন লিখি ললো তাৰপিছত ইকুয়াল 4 তাৰপিছত আছে আপোনাৰ মাইনাস মিন্স কি কৈছে মাল্টিপ্লিকেশন গটিকে ইয়াতে হৈ গল এতিয়া আমি সলিউশন যদি ওলা একেবাৰে ওলাই যাব হয়নে ইয়াত আছে আপোনাৰ 18 আপোনাৰ 12 ডিভাইড বাই 4 গটিকে মানে ভ্যালুটো কিমান হ'ব ইয়াতে আপোনাৰ 3 হ'ব 3 into 5 হ'ব গটিকে 18 plus 15 গতি দুইটা প্লাস কৰিলে কিমান হ'ব 33 গতি आंसर কিমান হ'ব 33 অপচন ডি 54 ৰ आंसर হ'ব অপচন ডি এতিয়া আমি চাও 55 কোৱেশ্চন কি হৈছিলে 55 কোৱেশ্চনটো খুদিছিলে সিরিজৰ কোৱেশ্চন আছিল এটা সিরিজৰ কোৱেশ্চন খুদিছিলে ইয়াৰ প্ৰথম কৈছে যে মিসিং নাম্বাৰটো ওলাব লাগিব তে মিসিং টার্ম ইন দ্য সিকোয়েন্স সিকোয়েন্সৰ আপোনাৰ মিসিং নাম্বাৰ ইয়াত কি হ'ব বুলি খুদিছে গতি চাও যেনেকৈ আপোনাৰ যেটা সিরিজ থাকিলে আপুনি প্ৰথমতে চাই লব যে আপোনাৰ গ্যাপটো কিমান আছে ইয়াতে যদি আপোনাৰ গ্যাপটো যেতিয়া বেছি হ'ব তেতিয়া চাব আপোনাৰ মাল্টিপ্লিকেশন কৰিব লাগিব কিন্তু ইয়াত চাওক যে আপোনাৰ গ্যাপটো কম হয়নে 7 আৰু 11 মাজৰ গ্যাপটো কিমান 4 হয়নে 7 আৰু 11 মাজৰ গ্যাপ হৈছে 4 তাছে 11 আৰু 19 ৰ মাজৰ গ্যাপ হৈছে 8 তাৰপিছত 19 আৰু 31 19 আৰু 31 ৰ মাজৰ গ্যাপ হৈছে 12 গটিকে চাওক ইয়াতে 4 ৰ পৰা 8 হল 8 ৰ পৰা 12 হল গটিকে 12 ৰ পৰা কিমান হ'ব 16 হ'ব গটিকে ইয়াৰ নেক্সট ভ্যালুটো কিমান হ'ব 16 যদি আমি 31 ল যদি 16 যদি প্লাস কৰো ইয়াৰ ভ্যালুটো কিমান হ'ব তেতিয়া 47 হল যদি আমি 67 যদি গ্যাপ ওলাও ইয়াত কিমান আহিব 20 গটিকে চাও ইয়াটো 4 গ্যাপ হৈ আছে ইয়াটো 4 গ্যাপ হৈ আছে আৰু ইয়াটো 4 গ্যাপ হৈ আছে আৰু ইয়াটো 4 গ্যাপ গটিকে আমাৰ 47 টো কাৰেক্ট গটিকে ইয়াৰ কাৰণে आंसर হ'ব অপচন বি গটিকে 55 ৰ যোনটো আপোনাৰ সিরিজ খুদিছিলে এই সিরিজৰ आंसर হ'ব 47 অপচন বি এতিয়া আমি যাও 56 কোৱেশ্চনত 56 কোৱেশ্চন কি খুদিছে চাও এটা চাও 56 কোৱেশ্চন কি দিছে the chairman enters the assembly hall 10 minutes before 12:30 hours to conduct the interview the chairman was 20 minutes earlier than the MD কথা কৈছে আৰু চেয়াৰমেনৰ কথা কৈছে তাছত দিছে the MD was 30 minutes late as per time fixed for the interview the time fixed for the interview was গতিকে চাও এইটো কোৱেশ্চন সলিউশন কৰিব কাৰণে কেনে কৰিব লাগিব এতে চাও যে আপোনাৰ 12:30 টা কথা কৈছে হয়নে চেয়াৰমেনৰ কথা কৈছে আকৌ চেয়াৰমেন আপোনাৰ হেৰি কৰিছে আপোনাৰ 12:30 10 মিনিটৰ আগতে হয়নে 12:30 আপোনাৰ 10 মিনিটৰ আগতে কৰি 12:30 পৰা আমি যদি 10 মিনিট যদি মাইনাস কৰি কিমান হ'ব আপোনাৰ ইয়াতে 12:30 বা 12:20 হ'ব
12টা 20 হ'ব যদি 10 মিনিট যদি মাইনাছ কৰি দিওঁ ইয়াত কৈছে চেয়াৰমেন এণ্টাৰ্ছ দ্য এছেম্বলি হল 10 মিনিট বিফৰ 10 মিনিটৰ আগতে কৈছে 10 মিনিট আগত হ'লে কিমান হ'ব আপোনাৰ 12:30 আৱাৰ্ছৰ আগত মানে কৈছে বিফৰ 12:30 আৱাৰ্ছ বিফৰ 12:30 আৱাৰ্ছ হ'লে কিমান হ'ব 12টা 20 হ'ব হয়নে গতিকে চেয়াৰমেন আপোনাৰ এণ্টাৰ কৰিছে 12টা 20ত তাৰপিছত কৈছে টু কণ্ডাক্ট দ্য ইণ্টাৰভিউ দি চেয়াৰমেন ৱাজ 20 মিনিট আৰ্লিয়াৰ দেন দি এমডি আকৌ কি হয় চেয়াৰমেন হৈছে আপোনাৰ 20 মিনিট আৰ্লিয়াৰ হয় মানে আপোনাৰ 20 মিনিটৰ আগতে মানে গৈ পালে মানে এমডিৰ আগতে তাৰপিছত কৈছে দি এমডি ৱাজ 30 মিনিট লেট এজ পাৰ টাইম ফিক্সড ফৰ দি ইণ্টাৰভিউ গতিকে যদি আপোনাৰ চেয়াৰমেন যদি আপোনাৰ 20 মিনিট যদি আৰ্লিয়াৰ হয় তেন্তে আপোনাৰ আৰ্লিয়াৰ হ'লে কিমান হ'ব 12টা বাজিব হয়নে 12টা বাজিব 12টাৰ আপনার ইন্টারভিউ হব লাগিব কারণ ইয়াতে 20 মিনিট আর্লিয়ার হৈ আছে গতি 20 মিনিট আর্লিয়ার যদি আমি মাইনাস কৰি দিওঁ 20 মিনিট ইয়াৰ পৰা গতি ইয়াত কিমান হ'ব 12টা বাজিব গতি 12টা মানে বাজি যেতিয়া হলে আপোনাৰ অলৰেডি এমডি খেল যদি মিলাও তেতিয়া এমডি কৈছে যে আপোনাৰ 30 মিনিট লেট হৈ আছে গতি 30 মিনিট লেট হৈ আছে আৰু ইফালে আপোনাৰ বাজি আছে আপোনাৰ 12:30 গতিকে সেইটো কাৰণে কি হ'ব আপোনাৰ 30 মিনিট যদি 12টাৰ পৰা যদি মাইনাস কৰি দিওঁ আছে কিমান 12টা বাজিব গতিকে ইন্টাৰভিউ টাইম হ'ব আপোনাৰ 12 noon বা সাপোজ জি হয় আৰু 12 noon হ'ব গতিকে ইয়াৰ কাৰণে এনসাৰ হ'ব 12 hours গতিকে 56 আৰু যোনটো কোৱেশ্চন খুদিছিলে তাৰ এনসাৰ হ'ব অপচন সি এতিয়া আমি চাও 57 কি উঠিছিলে এত খুদিছে দি 8 টার্ম অফ দ্য সিকোয়েন্স আপনার 8 নম্বৰ টার্মটো ওলাব দিছে ইয়াতে 8 টার্ম অফ দ্য সিকোয়েন্স এত খুদিছে যে 2 6 8 1854 ইজ মানে আপনার 8 নম্বৰ টার্মটো কিমান হল খুদিছে গতিকে এনেকুৱা আপনার হেৰি যদি চাও তেতিয়া আমি সিরিজটো একেবাৰে উলাই দিব পাৰিম চাও ইয়াত আপনার 2 6 আছে গতিকে আপনার ইনটু 3 কৰি পেলাই আমি 6 টো পাই যাম যদি 6 হল আমি যদি ইনটু 3 কৰো তেতিয়া 18 টো পাই যাম যদি 18 হল আমি যদি ইনটু 3 কৰো লগালে 54 টো পাই যাম গতিকে গুটিখিনি মাল্টিপলস অফ 3 হয় গতিকে 54 হৈ আছে এটা চাও এটা দুটা তিনটা চাৰিটা গতিকে চাৰিটা হোৱাৰ পিছত আমি আকৌ আপোনাৰ কি কৰিব লাগিব আকৌ আপোনাৰ 8 নম্বৰ টাৰ্মটো ল'ব লাগিব গতিকে 54 লৈ যদি আমি 3 ইনটু মাল্টিপ্লাই কৰি দিও তেতিয়া হল ভ্যালুটো কিমান হ'ব 54 ইনটু 3 হলে 150 ইফালে 12 গতিকে কিমান হ'ব আপোনাৰ 162 নেক্সট টাৰ্মটো হ'ব 162 তাৰপিছত যদি 162 লৈ যদি 3 মাল্টিপ্লাই কৰি দিও কিমান হ'ব আপোনাৰ 6 হৈ যাব আৰু 3 হৈ যাব কিমান 486 তাৰপিছত আকৌ যদি 486 হল যদি আমি 3 মাল্টিপ্লাই কৰো কিমান হ'ব চাও এটা দুটা তিনটা হৈ গল হয়নে তিনটা লৈ আকৌ আমি যদি 3 মাল্টিপ্লাই কৰি দিও লগলা ভ্যালুটো কিমান হ'ব 83 যা কিমান হ'ব 24 83 যা 24 টু আপোনাৰ কেৰি গল 2 এফলাগো 3 হল 3 এফলাগো 5 3 5 যা 15 হল 3 5 যা 15 ইনটু 15 plus 2 হলে কিমান হ'ব 74 গতিকে লাষ্টত যদি 74 যদি আছে সেইটো এনসাৰ হ'ব গতিকে ইয়াৰ কাৰণে এনসাৰ হ'ব অপচন বি 4374 হ'ব গতিকে যোনটো আপোনাৰ 8 টাৰ্মটো যোনটো খুদিছিলে সিকোয়েন্সৰ তাৰ কাৰণে এনসাৰ হ'ব অপচন বি এতিয়া আমি চাও 58 নম্বৰ কোৱেশ্চনটো কি খুদিছে ইয়াত খুদিছে যে two numbers are respectively 20% and 50% 20% and 50% more than a third number সাপোজ যদি x হয় তাত আপোনাৰ কি হ'ব প্ৰথম নম্বৰটো 1 more বুলি কৈছে হয়নে 120% more 120% more বা 50% more গতিকে ফার্স্ট নম্বৰটো কিমান হ'ব 120 আৰু যদি সেকেন্ড নম্বৰটো যদি দিও লগলগ কিমান হ'ব 150 হ'ব কাৰণ more বুলি কৈছে তাৰপিছত কৈছে দি ৰেশিও অফ দ্য টু নম্বৰ ইজ তেতিয়া ৰেশিও অফ দ্য দুটা নম্বৰ ৰেশিও কিমান হ'ব বুলি কৈছে গতিকে এইটো তাৰ বেলেগ আপোনাৰ হেৰি কৰিব নালাগে বেলেগ কষ্ট কৰিব নালাগে ডাইৰেক্ট আপুনি কি কৰিব 120 হ'ব আৰু ইয়াতে আপোনাৰ কিমান হ'ব 150 যদি আমি কাটি দিও কিমান হ'ব এবারে 5 থাকিব আৰু ইফালে কিমান থাকিব 4:5 গতিকে এনসাৰ কোড আছে অপচন সি গতিকে 58 ৰ এনসাৰ হ'ব অপচন সি গতিকে একেবাৰে সহজ কাৰণ ইয়াত কৈ দিছে যে আপোনাৰ 20% আছে আৰু ইয়াতে 50% কথা কৈছে মানে যোনটো থাৰ্ড নম্বৰ হ'ব সেই থাৰ্ড নম্বৰৰ পৰা আপোনাৰ প্ৰথম নম্বৰটো 120 মানে 120 হ'ব আৰু যদি আপোনাৰ সেকেন্ড নম্বৰ যদি হয় তেতিয়া হ'ব 150 হ'ব আৰু থাৰ্ড নম্বৰটো x আছে তাৰপিছত কৈছে যে দি ৰেশিও অফ দ্য টু নম্বৰ তেতিয়া ৰেশিও অফ দ্য দুটা নম্বৰ ৰেশিও কিমান হ'ব গতিকে 120 আৰু 150 হ'ব গতিকে ৰেশিও ওলালে কি হ'ব আপোনাৰ 120 ডিভাইড বাই 150 হ'ব গতিকে আমি যদি কাটি দিও লগলগ কিমান থাকিব ইয়াতে 5 থাকিব ইয়াতে আপোনাৰ কিমান থাকিব 4 থাকিব 3 কাট খাব গতিকে এনসাৰ কিমান হ'ব 4:5 গতিকে এনসাৰ হ'ব অপচন সি 58 ৰ এনসাৰ হ'ব অপচন সি
এটা চাও 59 নম্বৰ কোৱেশ্চনটো কি খুদিছে 59 নম্বৰ কোৱেশ্চনটো খুদিছে যে সিম্পল ইন্টাৰেষ্ট বাই 4000 rupees 4000 in 18 months at 12% per annum is গতিকে চাও এতিয়া বৰ্তমান সিম্পল ইন্টাৰেষ্টৰ কোৱেশ্চনটো খুদিছে গতিকে সিম্পল ইন্টাৰেষ্টৰ যদি ফৰ্মুলা আছে এটা ফৰ্মুলাটো মই কৈ দিওঁ সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলাটো হৈছে SI equal to হ'ব আপোনাৰ ফৰ্মুলা P মানে প্ৰিন্সিপাল তাছ R মানে হল ৰেট আৰু T মানে হল টাইম ডিভাইডেড বাই কিমান আছিল 100 হয়নে গতিকে ইয়াত চাওক ফৰ্মুলাটো কিমান দিছে গতিকে P ৰ ভ্যালু হয় মানে 4000 হল P ৰ ভ্যালু হয়নে এটো হল P ৰ ভ্যালু আৰু 18 টো হল আপোনাৰ বৰ্তমান টাইমৰ ভ্যালু কিমান টাইম দিয়া হৈছে আৰু 12% টো হৈছে আপোনাৰ ৰেট অফ ইন্টাৰেষ্ট গতিকে ইয়াৰ যদি আমি সিম্পল ইন্টাৰেষ্ট যদি উলাও লগলগ কিমান হ'ব 4000 টো P ঠাইত বহাই দিও হয়নে P ঠাইত বহাই দিলো তাৰ পিছত আহি গল ৰেট অফ ইন্টাৰেষ্ট আছে আপোনাৰ 12% আছে গতিকে 12% ৰ কাৰণে আমি কি দিম তলত 100 দিব লাগিব তাৰ পিছত টাইমটো আছে আপোনাৰ 18 মান্থস গতিকে মান্থত আছে গতিকে মান্থ হলে আপোনাৰ এক বছৰত কিমান মান্থ থাকে 12 মান্থ গতিকে হেতু কাৰণে 12 হৈ যাব ওপৰত কিমান হৈ যাব 18 গতিকে চাওক আপোনাৰ এনসাৰ প্ৰায় ওলাই গৈছে 12 কাটি দিলো থাকি গল দুটা 0 এটা দুটা 0 কাটি দিলো গতিকে 18 4 যে কিমান হয় আপোনাৰ 720 গতিকে এনসার কিমান হ'ব আপোনাৰ 720 গতিকে 18 মান্থসত তেও আপোনাৰ সিম্পল ইন্টাৰেষ্ট দিব লাগিব 720 সিম্পল ইন্টাৰেষ্টৰ অন্য এটা ভিডিও মই এটা লৈ আহিম যত আপোনাৰ সিলেবাসটো কমপ্লিট কনসেপ্ট আৰু গুটেখিনি বস্তু মই ভালকে বুজাই দিম তাতে আপোনালোকে তাতে ভিডিওটো চাই ল'ব তেতিয়া আৰু বঢ়িয়াকৈ বুজি পাব যে সিম্পল ইন্টাৰেষ্টৰ কোৱেশ্চনবিলাক কেনেকুৱা টাইপৰ থাকে আৰু কেনেকুৱা টাইপৰ সুধিব পাৰে কোৱেশ্চনত বা পৰীক্ষাত গতিকে সেই ভিডিওটো চাই ল'ব এবাৰ এতিয়া আমি চাও 60 নম্বৰ কোৱেশ্চনত কি দিছে এবাৰ আমি চাও 60 নম্বৰ কোৱেশ্চনত কি দিছে এটা কৈছে যে কোনো এক সংখ্যাক 893 ৰে হৰণ কৰিলে ভাগশেষ 183 পোৱা যায় একেটা সংখ্যা 47 ৰে হৰণ কৰিলে পোৱা ভাগশেষ হৈছে মানে এটা চাওক যেতিয়া বৰ্তমান হৰণ আৰু আপোনাৰ ভাগশেষৰ বিষয়ে কৈছে গতিকে এনেকুৱা আমি অলৰেডি ধৰক সৰু ক্লাছলৈ শিকিছিলো যে যেতিয়া হৰণৰ কথা আহে তেতিয়া আমি তাতে চাৰিটা ভাগৰ কথা আমি মনত পৰে ইয়াতে হল এইখিনি অংশ যোনটো আপোনাৰ নম্বৰ থাকে তাক কোৱা হয় ডিভিডেন্ড তাৰপিছত যোনটো নম্বৰ দি ডিভাইড কৰে তাক কোৱা হয় ডিভিজাৰ তাৰপিছত এই ওপৰৰ অংশৰ পাৰ্টটো কোৱা হয় কোৱেশ্চন বুলি কোৱা হয় আৰু এইখিনি কৰাৰ পিছত যোনখিনি আপোনাৰ নম্বৰ থাকি যায় তাক কোৱা হয় আপোনাৰ ৰিমাইন্ডাৰ গতিকে ৰিমাইন্ডাৰ বুলি কোৱা হয় গতিকে ইয়াত চাওক আমাৰ ইয়াত কৈ দিছে যে when a number is divided by 893 the remainder is 183 if the same number is divided by 47 the remainder will be remainder কিমান বুলি কথা কৈছে গতিকে চাওক ইয়াতে আমাৰ ডিভিজাৰৰ কথা ইয়াত কৈ দিছে ডিভিজাৰৰ ভ্যালুটো হৈছে আপোনাৰ 893 তাৰপিছত ৰিমাইন্ডাৰৰ কথা কৈছে ৰিমাইন্ডাৰৰ কথা হৈছে 183 ভ্যালু দিয়ে দিছে তাৰপিছত আপোনাৰ ইয়াতে কোনো ধৰণৰ কোৱেশ্চনৰ ভ্যালু কোৱা নাই গতিকে চাওক যে আমি যদি ডিভিডেন্ডৰ কথা ইয়াত মেনশন কৰা নাই গতিকে ডিভিডেন্ডৰ যদি ওলাব লগা হয় তেতিয়া আমি ডিভিডেন্ডৰ যদি ওলাব লগা হয় তেতিয়া হলে আমি ইয়াত কি কৰিব লাগিব আপোনাৰ ডিভিজাৰ আছে আপোনাৰ 893 লগত আমি কোৱেশ্চনটো মাল্টিপ্লাই কৰিব লাগিব নহয় জানো কোৱেশ্চনটো মাল্টিপ্লাই কৰিব লাগিব আৰু ৰিমাইন্ডাৰটো প্লাস কৰিব লাগিব তেতিয়া আমাৰ ৰিমাইন্ডাৰ যেতিয়া প্লাস কৰা হয় তেতিয়া পাম ডিভিডেন্ড গতিকে চাওক ইয়াতে 893 আছে 893 প্লাস ইয়াত কোৱেশ্চনটো কোনো ভ্যালু মেনশন কৰা নাই সাপোজ আমি কোৱেশ্চনটো n বুলি ধৰিলো যদি কোৱেশ্চনটো বুলি n বুলি ধৰিলো তেতিয়া ইয়াতে n হ'ব আৰু ইয়াতে ৰিমাইন্ডাৰ কিমান আছে 183 গতিকে চাওক তাৰপিছত নেক্সট স্টেপটো কৈছে ইয়াতে 47 ৰে ডিভাইড কৰিব লাগিব 47 যদি ডিভাইড কৰো গতিকে ইয়াত 47 কমন আছে নে সেইটো আমি চাই লওঁ তেতিয়া আমাৰ 47 ৰে ডিভাইড কৰাটো সহজ হৈ যাব একে নাম্বাৰটো এই নাম্বাৰটো কৈছে আপোনাৰ 47 ৰে ডিভাইড কৰিছে গতিকে 47 যদি এইটো ডিভাইড কৰিব লাগিব হেতু মানে চাও 47 কমন আছে না আমি চাই লওঁ গতিকে চাই লওঁ যে 47 ৰে ডিভাইড কৰো তেতিয়া থাকিব 47 into 19 into n তাৰপিছত যদি আমি ইয়াত 47 যদি হেই কৰো ডিভাইড কৰি তেতিয়া থাকিব আপোনাৰ 47 into 4 plus 5 কাৰণ 47 into 4 হলে কিমান হ'ব এটা 160 লাঠে গতিকে 188 plus 5 হলে কিমান 93 হ'ব 193 গতিকে ইয়াৰ পৰা যদি 47 যদি আমি কমন লওঁ তেতিয়া কি যাব 19n
প্লাস ইয়াত থাকিব 4 প্লাস ইয়াত থাকিব ৰিমাইণ্ডাৰ 5 গতিকে যেতিয়া আমি 47 বা সাপোজ 47 যদি দিয়া আছে 47 যদি ডিভাইড কৰো তেতিয়া ৰিমাইণ্ডাৰ কিমান থাকিব আমাৰ 5 গতিকে ইয়াৰ কাৰণে आंसर হ'ব অপচন সি অপচন সি এর आंसरটো আছে গতিকে ইয়াত হ'ব 5 হ'ব গতিকে ইয়াতে 60 নম্বৰটো কৰিলো এইটো কোশ্চেনটো হৈছে আপোনাৰ গ্ৰেড 3 যেটো আপোনাৰ পেপাৰ 4 আছে সেই পেপাৰ 4 আপোনাৰ সলিউশন মই মেথছৰ পাৰ্টৰ মই সলিউশনটো কৰি দেখাই আছো গতিকে যদি কোশ্চেনটো যদি এবাৰ যদি বুজি পোৱা তেতিয়া আকৌ এবাৰ ৰিপিট কৰি লব এতিয়া আমি চাওঁ 61 নম্বৰ কোশ্চেনত কি দিয়া হৈছে 61 number question খুলিছে যে a hotel has 120 students and food supplies are for 45 days আপনার এটা হোটেলৰ কথা কৈছে আৰু হোটেলত আপোনাৰ কেইটা ষ্টুডেন্ট আছে আপোনাৰ 120 টা আৰু আপোনাৰ 120 টা ষ্টুডেন্টৰ কাৰণে আপোনাৰ খানা আছে আপোনাৰ 45 ডেজৰ কাৰণে তাৰপিছত কৈছে if 30 more students join the hotel then how many days the hotel will run with the existing food মানে আপোনাৰ যোনটো 45 ডেজ যোনখিনি খানা আছে সেইখিনি আপোনাৰ কিমান দিন লৈ যাব যদি আপোনাৰ 3 জন মানুহ যদি আপোনাৰ একটা যদি আহি যায় যদি ইয়াতে চাও যে আপোনাৰ অলৰেডি 120 ষ্টুডেন্ট আছে আৰু কিমানৰ খানা আছে 45 ডেজৰ কাৰণে তাৰপিছত চাও আকৌ আপোনাৰ 30 more students বুলিছে 30 more students মানে কি অলৰেডি আপোনাৰ 120 আছে 30 more হলে কিমান তাত 30 প্লাস হৈ যাব গতিকে এটা আকৌ যদি 120 জন মানুহ আছে তাত আকৌ যদি 3 জন যদি আকৌ ষ্টুডেন্ট আহি যায় লগৰ কিমান হ'ব তাতে আপোনাৰ 150 ষ্টুডেন্ট হ'ব কিন্তু ইয়াতে আপোনাৰ চাও যে কোনো ডেৰ কথা মেনশন কৰা আছে কিমান দিন খাবলৈ সেইটো আমাক ওলাবহে দিছে গতিকে সেইটো কাৰণে চাও অলৰেডি এটা ইকুৱেশ্যন এটা বনি গল গতিকে d2 যদি ওলাই দিও লগৰ ইয়াত কিমান হ'ব আপোনাৰ 120 into 45 divided by কিমান হ'ব এটো 150 কাটি দিও 00 ইয়াত থাকি গল 5 ইয়াত থাকি গল 4 আৰু 5 যদি ডিভাইড কৰি ইয়াত কিমান হ'ব আপোনাৰ 9 গতিকে 9 into 4 হ'ব 36 days গতিকে আপোনাৰ যেটো 45 days ৰ খানাটো কিমান যাব মাত্ৰ 36 দিন হে যাব গতিকে এনেকৈ যদি কোশ্চেন থাকিব আপোনাক চাই লব যে আপোনাৰ কিমান দিনৰ কথা মেনশন কৰিছে আৰু কিমান দিন যাব যদি এনেকৈ যদি কোশ্চেন খুলে তেতিয়া লগৰ এনেকৈ আপোনাৰ ইকুৱেশ্যন বনাব ইয়াৰ ইকুৱেশ্যন হৈছে এইটোৱে ইয়াতে চাও Suppose মই যদি প্ৰথম কোৱান্টিটি যদি আপোনাৰ S1 ধৰি ধৰো তেতিয়া হলে ইয়াতে আপোনাৰ D1 হৈ যাব আৰু এটো হৈ যাব আপোনাৰ যেটা S2 into D2 এইটো আপোনাৰ এইটো বঢ়িয়াকে আপোনালোকে S1 D1 equal to S2 D2 এইটো আপোনাৰ বহি লিখি লব কাৰণ এনেকুৱা আপোনাৰ কোশ্চেন বিলাক এক্সামত প্ৰায় আহে গতিকে এনেকুৱা কোশ্চেন আহিলে লগৰ এইটো ফৰ্মুলাত বহাই দিব আনসাৰ পাই যাব এতিয়া আমি চাও 62 নম্বৰ কোশ্চেন প্ৰথমে অসমত পঢ়ি দিছো ইয়াতে কৈছে যে 20 মিটাৰ দীঘল এডাল জখলা এখন উলম্ব দেৱালত আউজাই থোৱা আছে জখলাডালে মাটিৰ সৈতে 30 ডিগ্ৰী কোণ কৰি আছে জখলাডালে দেৱালখনত স্পৰ্শ কৰা বিন্দুটোৰ উচ্চতা হৈছে গতিকে চাওক এই এনেকুৱা টাইপৰ কোশ্চেনবিলাক আমি ক্লাছ 10ত আমি যেতিয়া পঢ়িছিলো তেতিয়া এনেকুৱা কোশ্চেনবিলাক প্ৰায় ফেস কৰিছিলো আৰু সেই কোশ্চেনবিলাকৰ সলিউশনৰ কাৰণে আমি কি কৰিছিলো তেতিয়া আমি জানিব লগা হৈছিল ট্ৰাইগোনোমেট্ৰিক আইডেন্টিটিৰ বিষয়ে আমি জানিব লগা হৈছিল গতিকে ইয়াতে চাওক যে আপোনাৰ এটা জখলাৰ কথা কৈছে জখলাই আপোনাৰ এটা আপোনাৰ আকৌ ওয়ালৰ ওচৰত হাউলি থকা বুলি কৈছে গতিকে সাপোজ যদি মই এইটো যদি আপোনাৰ ওয়াল হয় যদি আপোনাৰ ওয়াল হয় যদি আপোনাৰ মাটি হয় তেতিয়া হলে আপোনাৰ সাপোজ যদি মই এটো আপোনাৰ জখলা হিচাপে যদি লৈ লও তেতিয়া আপোনাৰ এই জখলাটোৱে আপোনাৰ ইয়াত লাগি আছে ওয়ালটোৰ লগত আৰু এই জখলাটো আপোনাৰ কিমান ডিগ্ৰী ফৰ্মেশন কৰিছে 30 ডিগ্ৰী ফৰ্মেশন কৰিছে তাৰপিছত কৰিছে যে জখলাডালে মাটিৰ সৈতে 30 ডিগ্ৰী কোণ কৰিছে তাৰপিছত জখলাডাল দেৱালখনত স্পৰ্শ কৰা বিন্দুটোৰ উচ্চতা হৈছে গতিকে মানে আপোনাৰ এটো ক'বলৈ গ'লে এই হাইটটো ওলাব দিছে এই হাইটটো আমাৰ ওলাব দিছে গতিকে এই হাইটটো আমি কেনেকৈ ওলাম এই হাইটটো ওলাবলৈ আমি আপোনাৰ অলৰেডি এটো ক'বলৈ গ'লে ট্ৰায়াঙ্গল এটা ফৰ্মেশন কৰিছে আৰু ট্ৰায়াঙ্গল ফৰ্মেশন হলে আমি এটো নাম দিব লাগিব এটো এটা হৈ গ'ল A V C এটা চাওক ইয়াতে আপোনাৰ আৰু এটা কথা কৈছে যে 20 মিটাৰ দীঘল জখলা এডাল বুলি কৈছে এখন 20 মিটাৰ জখলা বুলি কৈছে যদি এই জখলা হয় তেন্তে এটা আপোনাৰ লেন্থটো কিমান হ'ব 20 মিটাৰ এই লেন্থটো হৈছে আপোনাৰ 20 মিটাৰ তাৰপিছত চাওক আমাক ওলাব দিছে যে এই হাইটটো কিমান হ'ব গতিকে এই হাইটটো যদি আমি ওলাব যদি যাওঁ তেতিয়া আমাৰ এটা আইডেন্টিটি ইউজ কৰিব লাগিব যে sin থিটাৰ আপোনাৰ আইডেন্টিটি ইউজ কৰিব লাগিব তাতে আমি শিকিছিলো সাইনৰ যোনটো ফৰ্মুলা আছিল sin থিটা ইকুৱেল টু কি আছিল লম্ব বাই কৰ্ণ লম্ব হৈছে এটা আপোনাৰ AB তাৰপিছত কৰ্ণ হৈছে AC
লম্ব হৈছে AC এটো চাওক থিটাৰ ভ্যালু অলৰেডি দিয়ে দিছে থিটা হৈছে আপোনাৰ 30 ডিগ্ৰী sin 30 ডিগ্ৰী sin 30 ডিগ্ৰী ইকুয়াল টু AB ৰ ভ্যালু দিছে অলৰেডি আৰু AB ৰ ভ্যালু দিয়া নাই তাৰপিছত চাওক AC ৰ ভ্যালু দিছে আপোনাৰ 20 মিটাৰ গতিকে এটো চাওক sin 30 ডিগ্ৰী ভ্যালুটো আমি পাইছিলো 1/2 আৰু AB by 20 হয়নে A/20 গতিকে আমরা যদি 20 আমরা 10 এ যদি কাটি দিও তেতিয়া হলে আপনার AB এর ভ্যালু কিমান হবে 10 মিটার হ'ব ইয়াৰ কাৰণে আছে গতিকে চাও এবা আপনার ট্রিগোনোমেট্রি যদি আইডিয়ালি যদি আপনার এই কোশ্চেন বিলাক যদি আপনার সলভ কৰি টান পায় তেতিয়া হল মই এইটোৰ কাৰণে ভিডিও এটা আনিম আৰু সেই ভিডিওটো চাই লব তেতিয়া আপোনাৰ কনসেপ্টটো বঢ়িয়াকৈ আকৌ ক্লাছ 10 যোনটো আপোনাৰ নুজা কনসেপ্ট আছে সেই বস্তুখিনি বুজি লব আৰু বঢ়িয়াকৈ তেতিয়া এনেকুৱা কোশ্চেন বিলাক এটেম্প কৰিব পাৰিব আৰু এইটো চাওক এৰিয়ালি যোনটো আপোনাৰ কোশ্চেন পেপাৰ প্ৰায় আপোনাৰ ক্লাছ 10 বেস কোশ্চেন বিলাক আহি আছে গতিকে আপোনাৰ ক্লাছ 10 ৰ যিমানখিনি ধৰক আপোনাৰ ক্লাছ 10 লৈকে মানে আপ টু আপোনাৰ ক্লাছ 10 লৈকে যিমান ধৰক আপোনাৰ মেথছৰ যিমান আপোনাৰ হেৰি আছে আপোনাৰ সামগ্ৰী তেনেকুৱা কোশ্চেন বিলাক পঢ়িব আৰু সেইখিনি আপুনি জানিব হলে জানিব যদি আপোনালোকে এতিয়ালৈকে বৰ্তমান ধৰক মেথছৰ কোশ্চেন বা আপোনালোকে ধৰক আপোনাৰ এই প্ৰেক্টিছ কৰা যদি আপোনালোকে সেই কনসেপ্টবিলাক যদি আপোনাৰ ক্লাছ 10 টাইমত যদি আপোনাৰ ক্লিয়াৰ হোৱা তেতিয়া হল বহুত সুবিধাৰ সৃষ্টি হ'ব তে সেইটো কাৰণে মই এনেকুৱা ধৰক কিছুমান ট্ৰিগোনোমেট্ৰি আইডেন্টিটি আৰু কিছুমান যিবিলাক পঢ়িছিলে সেইকেইটাৰ ওপৰত মই স্পেচিফিকলি ভিডিও এটা লৈ আহিম আৰু সেই ভিডিওবিলাক চাই ল'ব আৰু আপোনাৰ কনসেপ্টবিলাক ক্লিয়াৰ হ'ব গতিকে ইয়াৰ কাৰণে এনসাৰ হ'ব 62 কাৰণে এনসাৰ হ'ব 10 মিটার তাও এক্সারসাইজ কইছে ইয়াত কইছে যে এটা চকা 1000 পাক ঘুৰুতে অতিক্ৰম কৰা দূৰত্ব হৈছে 22 কিলোমিটাৰ গতিকে চকাটোৰ ব্যাসাৰ্ধ হল গতিকে ব্যাসাৰ্ধৰ কথা খুজিছে ইয়াতে চকাৰ আপোনাৰ ব্যাসাৰ্ধ মানে ৰেডিয়াছৰ কথা খুজিছে গতিকে চাই লওক যে আপোনাৰ চকাটোৱে ঘূৰিছে আপোনাৰ 1000 পাক আৰু ডিসটেন্স গৈছে 22 কিলোমিটাৰ গতিকে আকৌ চাও ইয়াতে এনসাৰ বিলাক যোনটো আছে গোটেইখিনি ইউনিট হৈছে আপোনাৰ মিটাৰ হয়নে ইয়াতো মিটাৰ আছে তাতো মিটাৰ আছে ইয়াতো মিটাৰ আছে গতিকে চাও যে অলৰেডি আপোনাৰ 22 কিলোমিটাৰ হয় আপোনাৰ কিলোমিটাৰ আছে গতিকে আমি কি কৰিম প্ৰথমতে 22 কিলোমিটাৰটো মিটাৰত কনভাৰ্ট কৰি লওঁ এই কোশ্চেনটো সলভ কৰিবৰ কাৰণে কি কৰিব লাগিব প্ৰথমতে আপুনি চাই লওক আপোনাৰ 22 কিলোমিটাৰ যোনটো আছিল এই 22 কিলোমিটাৰ যদি আমি মিটাৰত কনভাৰ্ট কৰো তেতিয়া কিমান হ'ব 22000 মিটাৰ হ'ব আৰু সেইখিনি ঘুৰুতে আপোনাৰ কি কৰিছে চকা 1000 বাৰ ঘুৰিছে গতিকে আমি যদি 1000 যদি ডিভাইড কৰি দিও তেতিয়া আপোনাৰ 1 মিটাৰত কিমান ঘুৰিলে হৈ যাব হয়নে গতিকে 22 মিটাৰ হ'ব আপোনাৰ 1 মিটাৰ মানে সাপোজ মানে চকা যদি এবাৰ ঘুৰে তেতিয়া হলে কিমান ডিসটেন্স কভাৰ কৰিব 22 মিটাৰ গতিকে চকা যদি এনেকুৱা যদি সাপোজ ঘুৰে যদি চকা যদি এবাৰ ওয়ান টাইম যদি এনেকুৱা ঘুৰে তেতিয়া হলে আপোনাৰ নেগা ওয়ান টাইম ঘুৰিলে তেতিয়া কিমান ডিসটেন্স যাব আপোনাৰ টোটাল 22 মিটাৰ কভাৰ কৰিব 22 মিটাৰ যদি কভাৰ কৰি পেৰিমিটাৰ বুলি কোৱা হয় আপোনাৰ 2 পাই হৈছে আপোনাৰ সাৰ্কুলাৰ পেৰিমিটাৰ ক্ষমা কৰিব পেৰিমিটাৰ হয় এটো পেৰিমিটাৰ বুলি কোৱা হয় গতিকে ইয়াতে চাওক যে আপোনাৰ 22 মিটাৰ পাইছে গতিকে আমাক ওলাব দিছে আৰু ভ্যালু r মানে হৈছে ৰেডিয়াস ইয়াতে আকৌ এবাৰ দেখাই দিছো আপুনি ইংলিশত কি কৰিছে A wheel can cover a distance of 22 km in 1000 rounds. The radius of the wheel. গতিকে এটা আমাৰ ৰেডিয়াছৰ কথা কৰিছে গতিকে ৰেডিয়াছৰ ভ্যালু ওলাব দিছে গতিকে ৰেডিয়াছৰ ওলাব আপুনি চাওক এটা আকৌ অলপ কাটাকাটি কৰিব লাগিব গতিকে এটা চাওক আপোনাৰ 2 আছে গতিকে এটা থাকিব 11 ইয়াত চাইকেল আপোনাৰ পাইৰ ভ্যালুটো হ'ল 22/7 ইয়াত থাকিব r আৰু ইয়াত থাকিব 11 হয়নে এটা চাওক আমাৰ এতে এটা r ভ্যালু ল'ব লাগিব গতিকে r ভ্যালু ওলালে আমাৰ ইয়াতে কি যাব 22 ইয়াত কি যাব 11 ইয়াতে যাব 7 গতিকে ডিভাইড কৰিলে 2 ইয়াত কি গল 3.5 গতিকে 3.5 মিটাৰ হ'ব আপোনাৰ চকাৰ ব্যাসাৰ্ধ বা ৰেডিয়াস গতিকে ইয়াৰ কাৰণে এনসাৰ হ'ব অপচন ডি আপোনাৰ এনসাৰ দিয়া আছে 3.5 মিটাৰ অপচন ডি হ'ব 3.5 মিটাৰ যদি আপোনাৰ কোশ্চেনটো যদি সলিউশনটো যদি বুজা নাই এটা আকৌ এবাৰ ৰিপিট কৰি লব মই ইয়াত কি কৰিলো প্ৰথমতে 22 কিলোমিটাৰ যোনটো দিয়া আছিল 22 কিলোমিটাৰ আপোনাৰ ভ্যালুটো লগ মিটাৰলৈ কনভাৰ্ট কৰিলো কাৰণ গোটেইখিনি মিটাৰ আছিল তাৰপিছত 1000 ডিভাইড কৰিলো তাৰপিছত 1000 ডিভাইড কৰাৰ পিছত লগ যোনখিনি ভ্যালু হ'ব সেইটো আপোনাৰ পেৰিমিটাৰত কি কৰিব কাৰণ আপোনাৰ চকা এবাৰ ঘূৰিলে 22 মিটাৰ যাব তে হেইটো আপোনাৰ ভ্যালুটো কি হ'ব আপোনাৰ পেৰিমিটাৰত কি কৰিব হ'ব হেইটো কাৰণে 2 পাই ইকুৱেল টু 22 কৰিলো বাকি আপোনাৰ r ভ্যালুটো ওলাই গ'ল 3.5 মিটাৰ গতিকে এনেকুৱা কোশ্চেন আপোনাৰ প্ৰায় খুলিব মেনচুৰেচনৰ ওপৰত গতিকে মেনচুৰেচন কোশ্চেনৰ মই আপোনাৰ ভিডিও লৈ আহিম সেইটো আপোনাৰ বেছি দেৰি নাই
গতিকে সেইটো কাৰণে আপোনালোকে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি ভাল লাগিছে আৰু সেই ভিডিঅ'টো মই সোনকালে আনিম এতিয়া আমি চাওঁ 64 নম্বৰ কুৱেশ্যনত কৈছে 10 গৰাকী শিক্ষক থকা এখন বিদ্যালয়ত এজন শিক্ষকে অৱসৰ গ্ৰহণ কৰে মানে 10 জন আছিল 10 জন টিচাৰ আছিল 10 জন টিচাৰ এজন মানে কি হৈছে অৱসৰ ল'লে মানে ৰিটায়াৰ হ'ল তাৰপিছত লগে লগে 25 বছৰ বয়সৰ আন এজন শিক্ষকে বিদ্যালয়ত যোগদান কৰে লগে কি হয় আপোনাৰ বয়সটো আছিল নতুন এজন ল'ৰা বা নতুন 25 বছৰ আপোনাৰ শিক্ষক এজনে যোগদান কৰিলে তাৰপিছত কৈছে ফলস্বৰূপে শিক্ষকসকল গড় বয়স 3 হ্ৰাস পায় অৱসৰ গ্ৰহণ কৰা শিক্ষকজনৰ বয়স হৈছে গতিকে যোনজন আপোনাৰ হেৰি হ'ল ৰিটায়াৰ হ'ল সেই মানুহজন আপোনাৰ বয়স কিমান বুলি সুধিছে ইয়াত আকৌ ইংলিছত পঢ়িছো ইয়াত কৈছে যে কি যে ইন এ স্কুল উইথ 10 টিচাৰ্ছ one retires and immediately a new teacher of age 25 years joins. As a result, the average age of the teacher reduces by 3. The age of the retired teacher is. মানে আপনার যোনজন আপনার হেৰি হল ৰিটায়াৰ হোৱাৰ পিছত নতুন মানুহজন যেতিয়া সোমাল লগা কি হৈছে আপোনাৰ যোনটো এভাৰেজ এজ আছিলে সেই এভাৰেজ এজটো কি হৈছে আপোনাৰ 3 কমি গ'ল আগত চাই গতিকে আগত যিমান আছিল তাত এভাৰেজ আছিলে সেই এভাৰেজ এজৰ পৰা আপোনাৰ কিমান হৈছে 3 কমি গ'ল গতিকে এনেকুৱা আপোনাৰ এভাৰেজৰ কুৱেশ্যনবিলাক প্ৰায় থাকে যে আপোনাৰ গড় লোৱাৰ এনেকুৱা কুৱেশ্যনবিলাক প্ৰায় থাকেই যে আপোনাৰ এজৰ এনেকুৱা আপোনাৰ মানুহ সোমাই গ'ল আছে আকৌ এজন মানুহ ওলাই গ'ল গতিকে এনেকুৱা হ'লে আপোনাৰ এজৰ ক্ষেত্ৰত কিমান আপোনাৰ ডিফাৰেঞ্চ আহিলে সেই বস্তু দিয়া থাকিব তাৰপিছত ক'ব যে আপোনাৰ সেই ওলাই যোৱা মানুহজনৰ আপোনাৰ বয়স কিমান এনেকুৱা কুৱেশ্যন থাকে এভাৰেজৰ গতিকে এই কুৱেশ্যনটো সলভ কৰিলে আপোনাৰ মেথড হ'ব Suppose बोले আগত হেৰি আছিল আপোনাৰ 10 জন টিচাৰ আছে 10 জন টিচাৰ suppose बोले এভাৰেজ এজ টু x হিচাপে আছিল মই ইয়াতে সলিউশন কৰিছো এই ৰিপৰ্ট কৰিছো সলিউশনটো ইয়াৰ চাও suppose बोले 10 জন টিচাৰ যেতিয়া আছিল তেতিয়া আপোনাৰ তাৰ এভাৰেজ এজটো যদি x আছিল গতিকে তেতিয়া আপোনাৰ টোটাল আপোনাৰ হেৰি কিমান হ'ব তেতিয়া 10 জন মানুহৰ যদি বয়স যদি x হয় তেতিয়া এভাৰেজ এজটো আপোনাৰ কিমান হ'ব টোটাল এজটো তেতিয়া হ'ব আপোনাৰ এভাৰেজ এজটো হৈ যাব 10x হৈ যাব আপোনাৰ বা আপোনাৰ এভাৰেজ এজ হৈ যাব তেতিয়া 10x তাৰপিছত কি কৰিছে আপোনাৰ টিচাৰ এজন আপোনাৰ ৰিটায়াৰ হ'ল সাপোজ সেই টিচাৰজন ৰিটায়াৰ হোৱাৰ আপোনাৰ বয়স আছিল বোলে আপোনাৰ y সাপোজ বোলে আপোনাৰ এই আপোনাৰ y মানুহজন আপোনাৰ কি কৰিছে আপোনাৰ ৰিটায়াৰ হ'ল যদি ৰিটায়াৰ হয় লগা কি কৰিম আমাৰ এভাৰেজটো কমি যাব গতিকে সেইটো কাৰণে কি কৰিম ইয়াতে মাইনাস কৰি দিম তাৰপিছত কি কৰিছে এটা 25 বছৰ আপোনাৰ ল'ৰা এজন সোমাল গতিকে সেইটো কাৰণে কি হ'ল প্লাস 25 হ'ব তাৰপিছত কি হ'ল এই যোনজন 10 জন মানুহ হ'ল সেই এভাৰেজটো কি হৈছে আপোনাৰ 3 কম হৈ যায় মানে আপোনাৰ যোনটো আপোনাৰ এভাৰেজ এজ হয় সেই এভাৰেজ এজৰ পৰা আপোনাৰ কিমান হৈ যায় 3 কম হৈ যায় বুলি কৈছে যদি এভাৰেজ এজটো আমি যদি x হিচাপে ধৰো তেতিয়া আপোনাৰ ইয়াৰ পৰা কিমান হ'ব 3 হ'ব x - 3 গতিকে এই কোৱেশ্যনটো আমি সলিউশন কৰি চাওঁ এতিয়া গতিকে আমি ইকুৱেশ্যন অলৰেডি পালো গতিকে ইয়াৰ ইকুৱেশ্যন কেনেকৈ সলভ কৰিবলৈ চাই লওঁ যেহেতু অলৰেডি 10x আছে গতিকে 10x ইয়াত লিখিলো তাৰপিছত -y আছে তাৰপিছত কিমান আছে 25 আছে তাৰপিছত 10 টো ইয়াত মাল্টিপ্লাই হৈ যাব x ৰ লগত ইয়াত হৈ যাব আপোনাৰ 10x minus কিমান হ'ব 30 গতিকে চাও এটো 10x আছে এটো 10x আছে দুইটা সেম আছে গতিকে আমি কাটি দিব পাৰিম 10x 10 কাট খাই গ'ল ইয়াত থাকি গ'ল -y আৰু ইয়াত থাকি গ'ল 25 আৰু ইয়াত থাকি গ'ল -30 গতিকে y ভ্যালুটো লব লাগিব ইয়াতে y ভ্যালু যদি ওলাই দিও লগলৈ কিমান হ'ব -30 -25 গতিকে দুইটা প্লাস কৰিলে কিমান হ'ব ইয়াতে -y -55 গতিকে এটা মাইনাস কাটি দিও তেতিয়া ইয়াত কি যাব आंसर y = 55 গতিকে যোনজন আমাৰ মানুহ ৰিটায়াৰ হৈছিল তেওঁ আপোনাৰ 55 ইয়াৰ্ছত ৰিটায়াৰ হ'ল গতিকে ইয়াৰ কাৰণে आंसर হ'ব অপচন এ 5 নম্বৰ তেওঁ কি হ'ল ৰিটায়াৰ হ'ল দিস কিহৰ আপোনাৰ যোনটো আপোনাৰ এভাৰেজ কুৱেশ্যন আহিছে এভাৰেজ কুৱেশ্যন বিলাক মোৰ থাকে আৰু তেনেকুৱা বহুত টাইপৰ এভাৰেজ কুৱেশ্যন আহে গতিকে সেই কুৱেশ্যন বিলাক মই বঢ়িয়াকৈ আনিম এটা ভিডিঅ'ত গতিকে এতিয়া চাওঁ যে 65 কি দিয়া হৈছে 65 কৰিলে যে 720 গৰাকী বিদ্যাৰ্থী থকা এখন বিদ্যালয়ৰ ল'ৰা আৰু ছোৱালীৰ সংখ্যাৰ অনুপাত হৈছে 7:5 অনুপাতটো 1:1
হ'বলৈ অতিৰিক্ত কিমান গৰাকী ছোৱালীৰ নামভৰ্তি অতিৰিক্ত হৈছে অতিৰিক্ত কিমান গৰাকী ছোৱালীৰ নামভৰ্তি হ'ব লাগিব বুলি কৈছে গতিকে ছোৱালীৰ সংখ্যা খুলিছে ইয়াতে ছোৱালী কিমান আপোনাৰ এক্সট্ৰাকে আপোনাৰ এডমিশ্যন ল'ব লাগিব বুলি কৈছে যে আপোনাৰ অলৰেডি কৈছে যে ল'ৰা আৰু ছোৱালীৰ যোনটো অনুপাত আছে ল'ৰা আৰু ছোৱালীৰ অনুপাতটো হৈছে আপোনাৰ 7 আৰু এইটো 5 মানে আপোনাৰ দুটা সমান হ'ব লাগিব আৰু দুটা যেতিয়া সংখ্যাটা সমান হ'ব ইয়াতে আপোনাৰ 7 আছে ইয়াতে 5 আছে গতিকে এইটো আপোনাৰ 2 হ'ব লাগিব আৰু 2 হ'লেহে আপোনাৰ গোটেইখিনি ৰেচিঅ'টো ইকুৱেল হ'ব এইটো 7 হ'ব এইটো 7 হ'ব গতিকে সেই বস্তুটোৰ কেনেকৈ সলিউশ্যন কৰি মই আকৌ দেখাই দিছোঁ তথাপি তাৰ আগত মই কথাটো কুৱেশ্যনটো প্ৰথমতে ইংলিছত পঢ়ি দিছোঁ ইয়াত কৈছে ৰেচিঅ' অফ দ্য নাম্বাৰ অফ বয়জ এণ্ড গাৰ্লছ ইন এ স্কুল অফ 720 ষ্টুডেণ্টছ is 7:5 মানে আপোনাৰ ল'ৰা ছোৱালীৰ যোনটো ৰেচিঅ' আছে তাৰ মানে ৰেচিঅ' হৈছে 7:5 আৰু টোটেল ষ্টুডেণ্ট হৈছে 720 তাৰপিছত কৈছে হাউ মেনি মোৰ গাৰ্লছ শুড বি এডমিটেড টু মেক দ্য ৰেচিঅ' 1:1 1:1 ৰেচিঅ' বনাবৰ কাৰণে কিমান এক্সট্ৰা ছোৱালী আৰু এডমিশ্যন হ'ব লাগিব গতিকে চাওক এইটো অলৰেডি টোটেল ষ্টুডেণ্টটো অলৰেডি দিয়ে দিছে টোটেল ষ্টুডেণ্ট ইয়াত দিছে 720 আৰু আপোনাৰ অলৰেডি আপোনাৰ ইয়াতে দিছে যে আপোনাৰ মেল আৰু বা আপোনাৰ ল'ৰা ছোৱালীৰ আপোনাৰ দিছে 7:5 7:5 যদি হয় তেতিয়া আমি লিখিব পাৰিম 7x plus 5x 7x আৰু 5x যদি আমি প্লাছ কৰিলো ইয়াত ভ্যালুটো কিমান হ'ব 12x ইকুৱেলি কিমান হ'ব ইয়াতে 720 গতিকে 720 যদি ইয়াত হয় লগতে এক্সট্ৰা ভ্যালুটো কিমান হ'ব 60 হ'ব গতিকে ইয়াতে ছোৱালীৰ সংখ্যা হ'ব তেতিয়া 420 আৰু ল'ৰাৰ সংখ্যা হ'ব 300 গতিকে চাওক ইয়াতে হৈছে 420 হৈছে মেল বা আপোনাৰ বয়সৰ সংখ্যা তাৰপিছত হৈছে 300 হৈছে আপোনাৰ ছোৱালীৰ সংখ্যা গতিকে গাৰ্লছৰ সংখ্যা গতিকে ইয়াতে চাওক আপোনাৰ কিমান আছে 420 আছে ইয়াতে 300 আছে গতিকে 420 যদি সমান হ'বলগীয়া হয় তেতিয়া 300 আপুনি কিমান যোগ কৰিব লাগিব 120 যোগ কৰিব লাগিব তেতিয়া আপোনাৰ 420 হ'ব গতিকে এনসাৰ কিমান হ'ব 120 ইয়াৰ কাৰণে এনসাৰ হ'ব 120 আমি আকৌ অন্য এটা ধৰণে কৰি দিওঁ আপোনালোকে চাওক ইয়াতে অলৰেডি 1:1 ৰেচিঅ' বুলি কৈছে গতিকে এইটো চাওক ইয়াতে 7:5 আছে ডাইৰেক্ট আপুনি কি কৰিব ইয়াতে 12x আছে 12 এর আপনার ইয়াতে ধৰক আপোনাৰ 720 ডিভাইড কৰি দিও কিমান হ'ব আপোনাৰ 60 হয়নে গতিকে ইয়াৰ কাৰণে হ'ব 60 গতিকে ইয়াতে যদি আমি 60 মাল্টিপ্লাই কৰি দিও হয়নে 60 যদি মাল্টিপ্লাই কৰি দিও আৰু যদি আপোনাৰ এই গেপটো যদি চাই কিমান আছে আপোনাৰ 2 আছে গতিকে ইয়াৰ কাৰণে কি হ'ব ইনটু 2 কৰি দিও আমি গতিকে আনসাৰ কিমান হ'ব 120 গতিকে এইটো হৈ যাব শৰ্ট ট্ৰিক্স দেখো গতিকে এনেকৈ যদি আপোনাৰ 1:1 যদি ৰেচিঅ' খুলে লগ কি কৰিব আপোনাৰ প্ৰথমে গেপটো লৈ ল'ব আৰু গেপটো লৈ পেলাই টোটেলৰে আপোনাৰ ডিভাইড কৰি দিব 720 লগৰ ভ্যালুটো যোনটো আহিব তাৰ লগত মিলাই সেইটো লগত আপুনি যোনটো ভ্যালু হয় সেইটো আপোনাৰ মাল্টিপ্লাই কৰি দিব লগৰ আনসাৰ পাই যাব 120 গতিকে ইয়াৰ কাৰণে আনসাৰ হ'ব অপচন বি 65 কৰিলো এতিয়া আমি যাও 66 নম্বৰ কোৱেশ্চন খুলিছে যে শ্যামে 1 টকা আৰু 50 পইচাৰ কিছুমান মুদ্ৰা 2:3 অনুপাতত মুঠ 35 টকা সাঁচি থৈছিলে ইয়াত 50 পইচাৰ মুদ্ৰাৰ সংখ্যা হৈছে গতিকে এই কোৱেশ্চন আকৌ মই ইংলিছত পঢ়িছো ইংলিছত কৈছে যে শ্যাম ষ্ট'ৰড ₹25 টোটেল ৰুপিছৰ বা আপোনাৰ পইচা আছিল তেওঁৰ 35 ইন দ্য ফৰ্ম অফ 1 rupee আৰু 50 পাইছ কইনছ ইন দ্য ৰেচিঅ' অফ 2:3 মানে আপোনাৰ যোনটো 1 টকীয়া কইন আছে তাৰ আপোনাৰ ৰেচিঅ' হৈছে 2 আৰু 50 পইচাৰ আপোনাৰ ৰেচিঅ' হৈছে 3 তাৰপিছত খুলিছে দি নাম্বাৰ অফ 50 পাইছ কইনছ 50 পাইছৰ কইনছৰ আপোনাৰ কেইটা আছে বুলি খুলিছে গতিকে নাম্বাৰ যদি ওলাও আৰু ইয়াতে কৈ দিছে যে আপোনাৰ 1 টকীয়া আছে আৰু 50 পইচা আছে গতিকে এটা ৰুপিৰ কথা কৈছে এটা পইচাৰ কথা খুলিছে গতিকে 1 টকাত আপোনাৰ কিমান আপোনাৰ হেৰি থাকে 1 টকা থাকে আপোনাৰ 100 পইচা আৰু এইটোত আপোনাৰ কিমান থাকে আপোনাৰ 50 পইচা আছে গতিকে টোটেল পইচা হৈছে 35 টোটেল আপোনাৰ পইচা হৈছে 35 যদি 1 টকাৰ যদি আমি 1 টকা হিচাপে লিখো তেতিয়া তাৰ ৰেচিঅ'টো আছে আপোনাৰ ইয়াতে 2 গতিকে ইয়াৰ কাৰণে আনসাৰ হ'ব 2x তাৰ পিছত কি আছে আপোনাৰ ইয়াতে 0.5 আছে গতিকে আপোনাৰ 50 পইচা আছে গতিকে এটা আমি লিখিব পাৰিম 0.5 আৰু ইয়াতে তাৰ ভ্যালুটো হৈছে আপোনাৰ 3 গতিকে ইয়াৰ ৰেচিঅ' হৈছে 3 গতিকে সেইটো কাৰণে আপোনাৰ ইয়াত কিমান হ'ব আপোনাৰ 2x আহি যাব 2x এর পিছত ইয়াৰ ভ্যালুটো হৈ যাব 1.5x গতিকে ইয়াত কিমান আছে 35 আছে
35 ৰ পিছত ইয়াৰ ভ্যালুটো হৈ যাব তেতিয়া 2x + 3.5 1.5 ইয়াৰ ভ্যালুটো কিমান হৈ যাব 3.5 into x the x ৰ ভ্যালু যদি ওলাই দিও ইয়াৰ ভ্যালুটো হৈ যাব তেতিয়া 35/3.5 গতিকে 3.5 আছে গতিকে ওপৰত গুচি যাব ইয়াৰ ভ্যালুটো হৈ যাব 350 আৰু 3.5 10 যদি কাটি দিও তেতিয়া ভ্যালুটো কিমান হ'ব x = 10 গতিকে এৰে 50 পইচাৰ কেইটা আছে বুলি কৈছে গতিকে 50 পইচা যদি আমি খুলো লগতে ইয়াত কেইটা হ'ব 3 * 10 হ'ব 3 * 10 হলে কিমান 30 মানে 30 টা আমাৰ 50 পইচা আছে 30 টা 50 পইচা ইয়াত आंसर হ'ব অপচন সি গতিকে 3 টা যদি 50 পইচা আছে আৰু বাকি যদি আমি আপোনাৰ ইয়াতে কেইটা হ'ব তেতিয়া আপোনাৰ 20 টা হ'ব গতিকে আপোনাৰ টোটাল আপোনাৰ কইন্স আছে তাতে 50 টা কইন্স আৰু তাৰ আপোনাৰ ভ্যালুটো হৈ যাব তেতিয়া টোটাল 35 গতিকে এনেকুৱা কোৱেশ্চনবিলাক আপোনাৰ 1 টকীয়া 2 টকীয়া এনেকুৱা আপোনাৰ কোৱেশ্চনবিলাক থাকে যে এনেকুৱা আপোনাৰ কইন্সৰ আপোনাৰ সংখ্যা কিমান হ'ব আপোনাৰ 1 টকীয়া কইন্সৰ সংখ্যা কিমান হ'ব এনেকুৱা কোৱেশ্চনবিলাক খুদে গতিকে এনেকুৱা কোৱেশ্চনবিলাকো আপোনাৰ আমি ক্লাছ ক্লাছ 8 নহলে 9 ত আপোনাৰ এই বস্তুটো শিকিছিলো গতিকে সেই বস্তুটোৰ কাৰণে আকৌ এবাৰ চাই ল'ব যে আপোনাৰ এনেকুৱা আপোনাৰ কোৱেশ্চনবিলাক যদি খুলি আছে পৰীক্ষাত তেতিয়া নিশ্চয় অহা এক্সামত খুলাৰ চান্স আছে গতিকে এই কোৱেশ্চনটো আকৌ এবাৰ চাই ল'ব ক্লাছ 8 বা 9 ত আপোনাৰ এইখিনি আপোনাৰ দিয়া আছে এতিয়া আমি চাও 67 কোৱেশ্চনটো কি দিয়েছে এক কৈছে যে প্ৰদত্ত পাইচিত্ৰ এটা কোম্পানীৰ কোনো এক বৰ্ষৰ ব্যয়ৰ পৰিমাণ বিভাজিত ৰূপত দৰ্শাইছে চিত্ৰটো টেক্স খণ্ডই সৃষ্টি কৰা কোণৰ মান কিমান খুজিছে গতিকে চাও ইয়াতে মই ইংলিছত পঢ়িছো কোৱেশ্চনটো কি খুজিছে এই পাই চাৰ্টে দেখুৱা হৈছে A pie chart shows the expenditure breakup of a company for a given year. The angle subtended by the tax segment. Tax segment is the kiman angle create kuri ase. But the tax segment is how data here kiman ase 450 ase. Gotike enko jete pie sheet to dia thakiba tarpor tarasot kobo je apnar angle kiman hobo gotike etu kane ami ki koribo lagibo prothomote total jonto expenditure ase expenditure ro prothomote count kori lom. Gotike total expenditure how data here kiman ase 450 ase 500 ase গতিকে আকৌ 150 আছে গুটি সমাপ কৰি কিমান হ'ব 450 এফালে 500 কিমান হ'ব 950 হ'ব 950 এফালে আকৌ 50 যদি প্লাস কৰি 1000 গতিকে 1100 হ'ল 1100 লগত আকৌ আপোনাৰ 250 প্লাস কৰি দিয়ক তেতিয়া কিমান হ'ব 1350 হ'ব 1350 প্লাস 400 কিমান হ'ব 1750 হ'ব 1750 হল 1750 লো যদি আপনি 50 প্লাস করে 1800 হবে আর 1800 লো যদি 2 প্লাস করে 200 যদি প্লাস করে হবে কিমান 2000 হবে গতিকে টোটাল যোনটা এক্সপেন্ডিচার হইছে আপনার 2000 লাখ হবে 2000 লাখ আর আমাক খুদিছে যে ট্যাক্সে কিমান এতে ডিগ্রি ক্রিয়েট করিয়েছে যে ট্যাক্সে যদি আপনার ট্যাক্সৰ ভ্যালু হইছে আপনার 450 লাখ গতিকে 450 লাখ এটা আমি কি কৰি দিম উপৰ দি দিম আৰু ইয়াতে আপোনাৰ যোনটো আপোনাৰ পাই যেটা পাই ডায়াগ্ৰাম দিয়া থাকে টোটাল ডিগ্ৰী থাকে তাতে 360 ডিগ্ৰী গতিকে এইটো কাৰণে ইয়াত হ'ব আকৌ 360 ডিগ্ৰী আহি যাব 360 ডিগ্ৰী এটা চাওক আমি 360 ডিগ্ৰীৰ পৰা আমি গোটেই ইয়াতে আপোনাৰ 450 কিমান আপোনাৰ এংগল ক্লিয়াৰ কেনেকৈ ওলাব পাৰিম এটা চাওক আমি 0 কাটি দিলো এইটো 0 কাটি দিলো এটা চাওক এতে 9 আছে এতে আছে 4 तो सारी अपना इटो अपना किमान होबो 9 टाइम्स যাব গতিকে आंसर কিমান হ'ব 81 ডিগ্ৰী গতিকে এখন হ'ব आंसर অপচন হ'ব ডি গতিকে যেটা টেক্সচাৰ আপোনাৰ যেটা আপোনাৰ এংগল যদি কাউন্ট কৰা হয় তেতিয়া কিমান ডিগ্ৰী ক্ৰিয়েট কৰিব 81 ডিগ্ৰী 67 ৰ आंसर হ'ব অপচন ডি ইয়াৰ পিছত খুব সম্ভৱ ৰিজনিং আছে ৰিজনিংটো এটা বৰ্তমান নকও কাৰণ ইয়াতে আপোনাৰ মই মেথড সলিউশন লৈ আহিছো গতিকে মই বৰ্তমান ধৰক 54 ৰ পৰা 67 লৈকে আপোনাৰ মেথছৰ কোৱেশ্চন খুলা হৈছিল সেইখিনি মই সলিউশন দেখালো আৰু ইয়া যদি আপোনাৰ মেথছৰ কোৱেশ্চন আছে মই আপোনাৰ হেৰি নোটিস কৰা নাই আৰু যদি সেইখিনি বেলেগ ক্লাছত লৈ আহিম আৰু এইখিনি যদি আপোনাৰ যোনখিনি মেথছ খুলিছে ইয়াতে মই সেই বস্তুটো মই ফিল কৰিছো যে আপোনাৰ ক'বলৈ গ'লে ইয়াতে ক্লাছ 8 ৰ পৰা ক্লাছ 10 লৈকে ভালকে আপোনাৰ কনসেপ্ট ক্লিয়াৰ হ'ব লাগিব আৰু যদি সেইখিনি যদি ক্লিয়াৰ হোৱা নাই তেতিয়া ক্লিয়াৰ যদি নাই তেতিয়াহ'লে আপোনাৰ এইখিনি কোৱেশ্চন সলভ কৰিলে বহুত ডিফিকাল্টি ফেচ কৰিব আৰু এইটো ক্ষেত্ৰত মই কম যে আপোনাৰ যিমান পাৰে ধৰক মই ধৰক ট্ৰিগনমেট্ৰিক আইডেন্টিটিজ বা আপোনাৰ যেনেকুৱা বহুত এভাৰেজ তেনেকুৱা বহুত তেনেকুৱা আপোনাৰ টপিক আছে
যাৰ পৰা আপোনাক ইয়াত কুৱেশ্যনবিলাক সুধিছে আৰু সেই কুৱেশ্যনবিলাকো ধৰক অহা যোনটো এক্সাম হ'ব সেইটোতো সুধিব পাৰে গতিকে সেইটো কাৰণে মই কি কৰিম এনেকুৱা টপিকৰ ওপৰত আৰু মই ভিডিঅ' লৈ আহিম মোৰ ইউটিউব চেনেলত আৰু সেই ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবৰ কাৰণে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আজি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব আৰু এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ' মই ইমানতে সামৰিলোঁ ধন্যবাদ আৰু জয় হিন্দ